মই বিনোদ হাজৰিকাই আজি তোমালোকলৈ লৈ আহিছোঁ ৰিলেটিভ এটমিক মাছ ইউনিট ফৰ্মুলা মাছ আৰু মলিকুলাৰ মাছ কি হয় এইখিনিৰ ওপৰত চৰ্চা কৰিম তোমালোকক আজিৰ টপিক অফ ডিছকাশ্যন হ'ল এটমিক মাছ ইউনিট তোমালোকক এটমিক মাছ ইউনিট যদি আমি ক'বলৈ যাওঁ তাৰ আগত আমি অতীজতে কেনেকুৱা ধৰণেৰে এটমবিলাকক ৱেইট কৰা গৈছিল সেই কথাখিনিৰ ওপৰত অকণমান সাম্যক আভাস মই দি লৈছোঁ সো এটমবিলাক বেচিকেলি খুব সৰু তেহেঁতি ৱেইট হিচাপেও খুব পাতল আৰু সেইটো কাৰণে তেহেঁতবিলাকক ডাইৰেক্টলি কেতিয়াও ৱেইট কৰিব পৰা হোৱা নাছিল বা আমি হাতৰ মুঠিত যিহেতু আমাৰ নাহে আৰু যিহেতু অতিকে সূক্ষ্ম সেইটো কাৰণে আমি তাত ৱেইট কৰিব পৰা নাছিলোঁ যদিও এতিয়া প্ৰেক্টিকেলি আজিৰ সফিষ্টিকেটেড সময়ত এইবিলাক ৱেইট লোৱাত কোনো অসুবিধা নাই কিন্তু অতীজতে তেনেকুৱা নাছিল আৰু নথকাৰ কাৰণে আমি সেইবিলাকক কিছুমান ইনডাইৰেক্ট মেথড আমি এপ্লাই কৰিবলগীয়া হৈছিল উদাহৰণস্বৰূপে যদি তুমি চোৱা হাইড্ৰজেনৰ এটমিক মাছ হৈছে 1.673 × 10⁻²৪ গতিকে আমি কিমান এটা সৰু সংখ্যা হ'ব সেইটো তুমি ইয়াত দেখিয়ে গম পাইছা যে দশমিকৰ পিছত কিমান সংখ্যা পিছত আছেগৈ গতিকে এই ধৰণেৰে এটা এটমক ৱেইট কৰা আমাৰ দৰে পচিবল নাছিল ইমান এটা সৰু সূক্ষ্ম বস্তু সেইটো কাৰণে আমি কি কৰিলোঁ তেতিয়া সেই সময়ত সাইন্টিষ্টসকলে ৰিলেটিভ মাছ লৈছিলে এতিয়া কথা হ'ল কি হোৱাট ইজ দ্য মিনিং অফ ৰিলেটিভ মাছ গতিকে ৰিলেটিভ মাছটো কি সেইটো আমি ক'বৰ কাৰণে তোমালোকক কাৰবাৰ নহয় কোনোবা এটা পাৰ্টিকুলাৰ এলিমেণ্টৰ এগেইনষ্টত কিমান আছে সেইটোক আমি মেজাৰ কৰিম গতিকে ইনডাইৰেক্ট যিবোৰ মেথড আমি ইমপ্লিমেণ্ট কৰিলোঁ সেই মেথডবিলাক কিয় কৰিলোঁ আৰু তাক কিয় আমি ৰিলেটিভ ক'লোঁ সেইটো আমি চাওঁ এতিয়া গতিকে ইয়াত মই এইটোৱেই বুজাব গৈছোঁ যে ইনডাইৰেক্ট মেথডবিলাকত যিহেতু হাইড্ৰজেনৰ ৱেইট খুব সৰু বা কাৰ্বনৰ ৱেইট যিহেতু খুব সৰু এটা ৱেইট গতিকে আমি সেইটো কাৰণে কিছুমান ইনডাইৰেক্ট মেথড আমি ইউজ কৰিছিলোঁ আৰু ইমান এটা স্মল নাম্বাৰ হোৱাৰ কাৰণে আমি এইটো কেতিয়াও তাক কেলকুলেশ্যনছ কৰাটো আমাৰ কাৰণে ইজি নাছিল গতিকে সেইটো কাৰণে আমি কি কৰিলোঁ এটা টাৰ্মছ আমি ইন্ট্ৰডিউচ কৰিলোঁ যিটো কোৱা হ'ব ৰিলেটিভ এটমিক মাছ যিটোৰ পৰা আমি তিনিটা বস্তু গম পালোঁ এটা হৈছে হাইড্ৰজেন স্কেল এটা অক্সিজেন স্কেল আৰু প্ৰেজেণ্টলি আমি যিটো ইউজ কৰি আছোঁ সেইটো হৈছে কাৰ্বন স্কেল কিন্তু আৰম্ভণিতে প্ৰথমতে হাইড্ৰজেন স্কেলত তেওঁলোকে কৰিছিলে দ্বিতীয়তে অক্সিজেন স্কেল আৰু থাৰ্ডত কৰিছিলে গৈ কাৰ্বন স্কেল এই গোটেই কথাকেইটাৰ মিনিং এনেকুৱা যে তুমি এইফালে এটা যিটো এটম মই জাজ কৰিব গৈছোঁ তাৰ ৱেইট কিমান আছে ধৰি লোৱা সেইটো হ'ল হাইড্ৰজেন আৰু মই কাৰ্বনটো মই 12 পিচ কৰি তাৰ মাত্ৰ এটুকুৰা পিচ যদি মই ইয়াত দি দিওঁ তেতিয়া তাৰ ৱেইট আৰু হাইড্ৰজেনৰ ৱেইট প্ৰায় সমান একেদৰে যদি মেগনেছিয়াম লওঁ দুটা গোল সম্পূৰ্ণ কাৰ্বন দুটা দিবলগীয়া হৈছিল সো এই ধৰণৰ আমি ৰিলেটিভ এটমিক মাছৰ ওপৰত আমি জাজ কৰিছিলোঁ যে সেই পাৰ্টিকুলাৰ এটম বা এলিমেণ্টটোৰ মাছ কিমান হ'ব তোমালোকে প্ৰায় যেতিয়া বজাৰ কৰিবলৈ যোৱা দেখা যে তুমি যেনিবা ভেজিটেবলছ ল'ব গৈছা কিনিবলৈ গৈছা তোমাক কি কৰে যে তেওঁৰ 1 কেজি ডগাটো নাই 1 কেজি ডগাটো তেওঁ কিবা কাৰণত ঘৰত থাকি আহিল বেলেগৰ পৰা তেখেতে লৈ এটা শিল জাজ কৰিলে যে এইটো 1 কেজি আছে তেওঁ কৈলে যে 1 কেজি আছে আৰু সেই অনুযায়ী তুমি ৱেইট কৰিলা আৰু তাত সবজি সেই ধৰণে তেওঁ বিকি আছে এনেকুৱা প্ৰায়ে আমি দেখোঁ সো সেই কনচেপ্টটোৱে হৈ গ'লগৈ ৰিলেটিভ গতিকে এই যিখিনি এতিয়া ভেজিটেবলছ আমি কালেক্ট কৰিলোঁ সেইখিনি অলমষ্ট কম্পেয়াৰ টু 1 কেজি গতিকে ইয়াত যেতিয়ালৈকে এই ইকুইলিব্ৰিয়াম এষ্টাব্লিছ নহয় তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে এইটো গতিকে এই শিলটোৱে এতিয়া আমাৰ কাৰণে ষ্টেণ্ডাৰ্ড মাছ কিন্তু ষ্টেণ্ডাৰ্ড মাছ অৰিজিনেলি কি হৈছে 1 কেজি কিন্তু 1 কেজিৰ সমান আমি ৱেইট কৰি এই দুটা বস্তু লৈ আমি শিলটোক 1 কেজি বুলি লৈ
তেওঁ বিকি আছে তেতিয়া এটো ক'ব ৰিলেটিভ মাছ কথা বুজি পালা এটো ক'ব ৰিলেটিভ মাছ যেটো প্ৰেজেন্টলি আমি ধৰা স্ট্যান্ডাৰ্ডাইজ কৰিছো বা নকৰিলো তুমি আৰু ক'ত চাবলৈ যাবা যে এটো হ'ব দিয়ক 1 কেজি বুলি তুমি লৈ আহিছা এতিয়া ঠিক একেদৰে যদি তুমি হাইড্ৰোজেনটোক লোৱা এইফালে হাইড্ৰোজেনটো লোৱা মন কৰিবা হাইড্ৰোজেন কিন্তু বহুত সৰু সবজিৰ নিচিনা বা ফ্ৰুইটছৰ নিচিনা ই আকৃতি নাই আমি যদি বুজাবৰ কাৰণে এটো আকিছো গতিকে আমি কিন্তু এটো ফাইন্ড আউট কৰিব নোৱাৰো এটা ভৰলো ইয়াত তেতিয়া আমি কি দিম গতিকে আমাৰ আনসাৰ ইয়াত আকো দিবলগীয়া তেনেকা আমাৰ ওচৰত নাই ইমান সৰু ন গতিকে হেতু কাৰণে আমি কি কৰিলো যে কিছুমান ৰিলেটিভ এটমৰ কথা আহিলে গতিকে হেতুত আমি এই ধৰণে আমি কৰিব যিহেতু নোৱাৰো গতিকে আমি এটা ৰিলেটিভ পাৰ্টৰ কথা হেতুলে যোৱাৰ আগত তুমি মন কৰা মই ইয়াত হয়তো তোমালকে এটো খুব খাই ভাল পোৱা বস্তু তোমালকে চিনি পাইছা এটো হৈ গল পিজ্জা পিজ্জাটো আহুতে প্ৰায় এনেকে টুকুৰা টুকুৰ কৰি আনে তোমালোকক ধৰি লোৱা মই 12টা ষ্টুডেন্ট আছিল 12টাৰ কাৰণে মই পিজ্জা আনিছো সো এইফালৰ যেটো পাৰ্ট আৰু এইফালৰ যেটো পাৰ্ট কি দুটা সমান এফালে যদি এটো পিজ্জা দুইটা যদি দুইটা সাইডে ৰাখা যায় তেনে দে উইল বি ইকুৱেল আৰু সেই ইকুৱেলটোক যদি মই এনেকে কোনবাই যদি ভাঙিও এনেকে 12 পিস ইয়াত যদি 12 পিসেস কৰি ইয়াত যদি ৰাখিও থয় হেতু এই গুলটোৰ লগত এটো সমান যেনেকে এই দুটা সমান একেদৰে এই দুটাও কি হ'ব সমান এই কনসেপ্টটোকে আমি ইমাজিন কৰিম এটো এটা কাৰ্বন যদি 12 হয় তাৰ মানে অন্য এটা কাৰ্বন 12 ৰ লগত সমান যদি ইয়াত এটো কাৰ্বন 12 হয় তেতিয়া এটো কাৰ্বন 12 ৰ 12 পিসৰ লগত সমান 12 পিসৰ লগত সমান গতিকে সেই কনসেপ্টটো আমি এতিয়া ইমপ্লিমেন্ট কৰিম টু ফাইন্ড আউট দ্য ৰিলেটিভ এটমিক masses এতিয়া মন কৰিবা যি ধৰণে তোমাক কোৱা হল যে এই যেটো পিজ্জা আমি কালেক্ট কৰিলো হেতু 12 পিস কৰি থোৱা আছে একেদৰে এটো ইয়াত কাৰ্বন C12 ইয়াক 12 পিস কৰিলো কিয় 12 পিস কৰিলো যদি খুদে তেতিয়া ইয়াৰ প্ৰোটনৰ সংখ্যা 6 নিউট্ৰনৰ সংখ্যা 6 তেতিয়া হলে দুইটা যোগ কৰিলে কিমান পাম 12 গতিকে হেতু হৈ গল মাস নাম্বাৰ এতিয়া জেনেকে পিজ্জাটোক তুমি 12 টুকুৰা কৰি দিলা 12 পিস কৰি দিলা ঠিক একেদৰে কাৰ্বনটোকো মই সৰুকে 12টা ভাবি সো সেই কাৰ্বনটোক মই 12 পাৰ্টছত ডিভাইড কৰিলো আৰু হেতু হ'ব হেতুই হল গৈ সৰু সৰুকে তিমাৰ পাৰ্ট আৰু এইটোক আমি ইউজ কৰিম স্ট্যান্ডাৰ্ডাইজ ফৰ্ম টু ফাইন্ড আউট দা masses অফ এটম গতিকে এইটোৱে আমাৰ হৈ গল এতিয়া স্ট্যান্ডাৰ্ডাইজ ফৰ্ম যেটো থ্ৰুত আমি মাস বিলাক উলিয়াবলৈ আমি যাম গতিকে তুমি ইয়াত মন কৰিছাই যে ইয়াত 12 আৰু 12 হোৱাৰ মূল কাৰণটোই হল যে কাৰ্বন 12 এতিয়া যদি কাৰ্বনক মই জাজ কৰো কাৰ্বনক মই জাজ কৰিবলৈ গলো কাৰ্বন তেতিয়া মই এইফালে এটা গোটা কাৰ্বন যদি মই দিও এইফালে কাৰ্বনৰ সেই সৰু সৰু টুকুৰা মই কেটা দিব লাগিব 12টা গতিকে আমি এটো ক'ব পাৰো যে একটা কাৰ্বন এটম সমান 12 ইউনিট নেই হেতু আমি ক'ব পাৰো তাৰ মানে আমি অন্য ধৰণে যদি কও যে masses অফ গতিকে আমি এটো কেনেকেও ক'ব পাৰো যে mass of one single atom of carbon is equal to 12 units of carbon এটা সিঙ্গল কাৰ্বনৰ ভৰ সৰু সৰু 12 টুকুৰা কাৰ্বনৰ ভৰৰ লগত সমান 12 টুকুৰা কাৰণ অলৰেডি কৈছো যে কাৰ্বনক আমি 12 টুকুৰা আমি কৰিম আৰু এতিয়া আমি এই যেটো কাৰ্বনৰ সৰু এটা এটা টুকুৰা আমি হেতুক আমি ইমপ্লিমেন্ট কৰিম এই যেটো সৰু সৰু এটা টুকুৰা তুমি পালা এই সৰু সৰু টুকুৰা বিলাকক লৈ ইয়াত কেটা টুকুৰা আছে 12টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা এই 12টাৰ কম্পেৰিজনত আমি মেটাল বিলা এলিমেন্ট বিলাকক আমি ষ্টাডি কৰিম দেখিলো যে কাৰ্বন এটা গোটা এটা যদি লো তাত আমি 12টা দিব লাগিব একেদৰে কোবাত হয়তো এটাও দিবলগীয়া হ'ব পাৰে কোবাত দুটা কথা ধৰিব পাৰিলা গতিকে আমি সেই ধৰণে আমি তাক আকৌ এই মান কৰা এটা ইমাজিন কৰা যে অক্সিজেন আহি এটা অক্সিজেন হৈছে 16 গতিকে ইয়াত কাৰ্বন 12টা যদি দি দিও এইটো হৈ গল হেভি হৈ গুছি যাব যদি হেভি হয় তেতিয়া আমাৰ ই ম্যাথছ নাই কৰা গতিকে আমি কি কৰিলো এইটো সাইড বুলে হেভি বাৰ মই এইটো গমেই নাপাও
এটো জেনিবা মই গমেই নাপাওঁ তেতিয়া মই কি কলো দি গৈ আছো 12টা দিলো দেখিলো ষ্টিল হেভি তাত আৰু দিলো গৈ পেলাই মই নিয়াৰলি 16টা মই যেতিয়া কাৰ্বন দিলো নিয়াৰলি মই যেতিয়া 16 কাৰ্বন এটম মই ইয়াত প্লেস কৰিলো ই কিন্তু ইকুইলিব্ৰিয়ামত আহি গল ই কি হৈ ইকুইলিব্ৰিয়ামত আহি গল এতিয়া হেতু কাৰণে আমি এটুকে কলো যে mass of one single আগৰবাৰ mass of one single carbon atom দিছিলো equal to 1 লিখিছিলো equal to 12 লিখিছিলো এবাৰ কি লিখিম 16 units of carbon কিয় 16 unit কাৰণ আমি ইয়াত 16টা আছে 16টা কাৰ্বন সৰু এনেকাকে আমি 16 টুকুৰা আমি কাৰ্বনৰ দিব লগিয়া হ'ব গতিকে হেতু কাৰণে আমি এটম ৰিলেটিভ এটমিক মাস অফ অক্সিজেন ইকুৱেল টু আমি কি বুলি কম তাৰমানে আমাক 16টা লাগিব 16 আমাক প্ৰয়োজন হ'ব গতিকে এই কনসেপ্টটোকে এতিয়া তোমালোকক ইয়াত মই এই ধৰণে দেখুৱাইছো গতিকে ইয়াত মন কৰিবা আমি প্ৰথম যেটো তৰ্জু পালা আমি লৈছো হেতুত যদি মন কৰা ইয়াত এতিয়া মই তিনিটা এলিমেন্টছৰ ওপৰত শো কৰিছো ইয়াত প্ৰথম যেতিয়া অক্সিজেন ললা ইয়াত তুমি 16টা কাৰ্বন তুমি দিব লগিয়া হল 16টা এনেকা পিজ্জা 16 পিসেস তুমি দিব লগিয়া হল ইয়াত যেতিয়া ললো ইয়াত 23 টা তেনেকা দিব লগিয়া হল আৰু নাইট্ৰোজেন যেতিয়া ললা তেতিয়া 14 টুকুৰা এনেকা পিজ্জাৰ টুকুৰা দিব লগিয়া হল ইয়াত অৰ্থাৎ কাৰ্বন ইয়াত 16 টুকুৰা দিব লগিয়া হল ইয়াত 23 টুকুৰা দিব লগিয়া হল ইয়াত 14 টুকুৰা দিব লগিয়া হল তেতিয়া ই ইকুৱেল হল তাৰ মানে কি যে mass of one single atom of oxygen equal to 16 unit of carbon 16 unit of carbonৰ লগত সমান একেদৰে সোডিয়ামটো 23 টুকুৰা কাৰ্বনৰ লগত সমান আৰু নাইট্ৰোজেনটো 14 টুকুৰা কাৰ্বনৰ লগত সমান এটো 14 হ'ব লাগে 14 টুকুৰা কাৰ্বনৰ লগত সমান হৈ গল গতিকে তাৰ মিনিংটো কি হেতুৱে হৈ গল আমি কম তাক ৰিলেটিভ এটমিক মাস অফ অক্সিজেন গতিকে ৰিলেটিভ এটমিক মাস অফ অক্সিজেন কিমান হ'ব 16 ৰিলেটিভ এটমিক মাস অফ সোডিয়াম কিমান হ'ব 23 ৰিলেটিভ এটমিক মাস অফ নাইট্ৰোজেন কিমান হ'ব 14 গতিকে ইয়াত আহি গল অক্সিজেনৰ 16 সোডিয়ামৰ আহি গল 23 আৰু নাইট্ৰোজেনৰ আহি গল 14 এই গিটাক আমি তেতিয়ালে কি বুলি কম ৰিলেটিভ atomic masses so আমি ফাইন্ড আউট কৰিবলৈ হল যে অক্সিজেনৰ উলিয়ালো একেদৰে আমি নাইট্ৰোজেনৰ পাবো একেদৰে আমি সোডিয়ামৰ পাবো কিন্তু এই ৰিলেটিভ যেটো কাৰ্বনৰ চেইন সেই চেইনটোৰ আগত কিন্তু হাইড্ৰোজেন স্কেল এটাও সাইন্টিস্ট সকলে দিছিলে আৰু সেই স্কেল গিটা কালক্ৰমত নাইকিয়া হৈ গল আৰু কিয় নাইকিয়া হৈ গল তাৰ কথা আছিল যে কাৰ্বনটো আমাৰ বেছি এডভান্টেজ আছে কাৰ্বনটো আমাৰ বেছি এডভান্টেজ আছিল হাইড্ৰোজেন আৰু অক্সিজেনত ইয়াৰ ড্ৰবেক্স বিলাক আমি ডিসকাস কৰি দিছো গতিকে তাৰলৈ যোৱাৰ আগত কেতিয়াবা তোমালোকক এই কথাকিটা সুধিব পাৰে গতিকে যদি তোমাক কয় হাইড্ৰোজেন স্কেল mass of one atom of element divided by mass of one atom of hydrogen একেদৰে যেতিয়া অক্সিজেন আহিব অক্সিজেনৰ mass of one atom of element divided by mass of 1 by 16th atom of oxygen অৰ্থাৎ 16 টুকুৰাৰ এভাগ কম্পেয়াৰ কৰা যায় গতিকে প্ৰ্যাকটিক্যালি যেতিয়া আমি দেখিলো তেতিয়া কাৰ্বনটোৰ এই হাইড্ৰোজেনৰ কনসেপ্টটো এইটোৱে যে এটমিক মাস কাৰ্বনটো 12 আৰু হেতুৰ মিনিং এইটোৱে যে ই 12 টাইম হেভিয়াৰ দেন হাইড্ৰোজেন এবোৰ কিন্তু ৰিলেটিভ আছিল দেই তেতিয়া গতিকে ৰিলেটিভ যেনেকৈ আমি এতিয়া কৰিলো গতিকে ইয়াত কি আছে কাৰ্বন আছে আৰু ইয়াত কি আছে 12টা হাইড্ৰোজেন আছে গতিকে কাৰ্বন এটা 12টা হাইড্ৰোজেনৰ সমান একেদৰে অক্সিজেন যদি লোৱা অক্সিজেনটো ঠিক একে ধৰণেৰে কি আহিব দেই 1 বাই এটো কিমান আহিব ইনটু 16 গতিকে এটোত আমাৰ সেই ধৰণেৰে আহিব গতিকে এতিয়া হাইড্ৰোজেনক আমি কিয় নললো হাইড্ৰোজেন নোলোৱাৰ প্ৰথম কাৰণটো আছিল যে ইয়াৰ এটমিক মাসটো খুব সৰু ঠিক আছে এটো সৰু আৰু হেতু কাৰণে আমাৰ ইট ইজ ফাৰ টু স্মল এ নাম্বাৰ টু ইজিলি গেট আমাৰ সম্ভৱ নহয় গতিকে হেতু কাৰণে আমি ইয়াক এভয়েড কৰিছিলো আৰু লাহে লাহে আমি কি কৰিলো
কাৰ্বনলৈ আনিলো আৰু কাৰ্বনৰ কণাৰ কাৰণটো যদি মই বিচাৰি চাওঁ তেতিয়া আমি বহুত কথাই আহি কেইবাটাও কথাৰ ওপৰত বেছ কৰি আমি কাৰ্বনক ললো গতিকে তোমালোকৰ এতিয়া তেতিয়ালে হাইড্ৰোজেন স্কেল কাৰ্বন স্কেল দুইটাই বস্তু ক্লিয়াৰ হৈ গৈছে গতিকে হাইড্ৰোজেন যদি হয় তেতিয়া আমি সেই ধৰণৰে যেটো আমি ডগা পালা আৰু ডগা পালাত এইখিনিত আমি তেতিয়া হাইড্ৰোজেন দিম যদি কাৰ্বন হয় স্কেল আহে তেতিয়া কাৰ্বন থাকিব আৰু যদি অক্সিজেন আহে তেতিয়া অক্সিজেন আহিব জেনেৰেলি কাৰ্বনৰো ঠিক একেই 1/12 মানে 12টাৰ এভাগ আমি লম এনেকা আমি কেইটা ফ্ৰেকশন আমি দিলু হেতু ধৰণে দিব লাগিব যদি ফ্ৰেকশন চাও ইয়াত 24 এনেকা কাৰ্বনৰ ফ্ৰেকশন আহিব বা এনেকা সৰু গোল টাইপত কাৰ্বন যেটো দেখাইছো ইট শুড বি নিয়াৰলি 24 আহিব লাগিব একেদৰে যদি এটো গুটা কৰি দিও তেতিয়া গুটা কৰি দিলো এটো একেই এনেকে ভাগ কৰিব ভাগ হৈ থাকিব আৰু ইয়াত কিমান থাকিব 24 ওকে 12 টুকুৰা হৈ থাকিব 12 12 2 12 24 এনেকে ভাগ হৈ থাকিব আৰু সেই ভাগ বিলাক ইয়াৰ 12 টুকুৰা ইয়াৰ 12 টুকুৰা টোটাল 24 টুকুৰা হ'ব তাৰ একেদৰে ইয়াত কিন্তু 32 হেতু তেতিয়াহে সালফাৰ লগত মিলিছে গতিকে এই ধৰণে আমি কনসেপ্ট বিলাক আগবাঢ়িল আৰু in the year 1961 onward till today carbon 12 toke আমি compare standard format আমি ৰাখো আৰু এটো 1961 চনৰ আগলৈকে হাইড্ৰোজেন অক্সিজেনক লৈ এবিলাক বিভিন্ন ধৰণে খেলিমেলি আছিল কিন্তু এতিয়া আৰু খেলিমেলি নাই এতিয়া প্ৰত্যেকজন বিজ্ঞানীয়ে কাৰ্বন 12 হক লৈ বস্তু বিলাকৰ ভৰ নিৰূপণ কৰে বা weight লয় এতিয়া আহিলে যে নেক্সট যেটো আমি টপিকস আহিল হেতু হৈছে what is the atomic mass unit atomic mass unit হয় কি ইয়াত তুমি যদি মন কৰা ইয়াত কাৰ্বন 12 আছে আৰু কাৰ্বন 12 এটাৰ কাৰণে আমি কাৰ্বন এনেকা আমি দিবলগীয়া হৈছিল 12টা এনেকা কেটা দিবলগীয়া হৈছিল 12টা কাৰ্বনৰ পিস দিবলগীয়া হৈছিল কাৰ্বনৰ যেটো মই অলৰেডি দেখাইছিল এনেকা এটো ইয়াক তুমি যেটো ভাগ কৰিছিলা সো এই যেটো ভাগ কৰি তুমি পাইছিলা ইয়াৰ যেটো এটুকুৰা সেই এটুকুৰাই আছিল ইয়াৰ এটু সো 1 2 3 4 5 6 7 8 9 10 11 গতিকে আমি ইয়াৰ এটুকুৰাহে কিন্তু সেইটুক আমি এনেকে দেখাই আছো দেই গতিকে হেতু মনত ৰাখিবা গতিকে এতিয়া সেইখিনি যেতিয়া আছে তাত তোমাৰ এটা সিঙ্গল ইউনিট অফ কাৰ্বন ইয়াৰ সৰু এটা এটমক কম মই 1 AMU বুলি কম 1 atomic mass unit গতিকে জেনেকে কেজি লৈছা ঠিক একেদৰে কি হ'ব AMU অৰ্থাৎ atomic mass unit আৰু প্ৰতিটো এটম কিমান গধুৰ হেতু কম্পেয়াৰ কৰিম অকল কাৰ্বনৰ লগত কাৰ্বন এটা দিলে কি কিমান ওয়েট আমি পাম হেতুৱে হ'ব সেই এলিমেন্টৰ ভৰ গতিকে আমি এটা এটাকে এনেকে দি যাম আৰু সেই অনুযায়ী এটম বিলাকক আমি জাজ কৰিম যে কোনটো কিমান গধুৰ গতিকে হেতুৱে হৈ গল atomic mass unit গতিকে atomic mass unit মানে কি কাৰ্বনৰ সৰু এটুকুৰা এই এটুকুৰা কিমানৰ এটুকুৰা 12 ভাগ কৰি তাৰ এটুকুৰা গতিকে হেতু কাৰণে 1 AMU means 1/12 parts of carbon 1/12 parts of carbon গতিকে এটো এটা standard weight just like the mass গতিকে এটো কি জুখে atomic mass এটা এটমৰ weight আমি লব পাৰো গতিকে সবে এটো স্ক্ৰিনশ্বট লৈ থোৱা আৰু এটো one of the most important part গতিকে এটোই হৈ গল যে single unit of carbon is considered as the one atomic mass unit আৰু হেতুৱে হৈ গল গৈ 1/12 জেনেকে কিলোগ্ৰাম তেনেকে atomic mass unit to atoms বিলাকৰ masses আমি ডিটাৰমাইন কৰাৰ স্ট্যান্ডাৰ্ড ভ্যালু গতিকে অলপ দেৰিৰ আগতে যেতিয়া আমি চাৰ্টখনত চাইছিলো এই যেতিয়া অক্সিজেন লৈছিলা ইয়াত আহিছিলে 16 আহিছিলে ইয়াত অক্সিজেন আহোতে 16 টুকুৰা আহিছিলে কাৰ্বনৰ 16 টুকুৰা আহিছিল ইয়াত যেতিয়া আহিছিল তেতিয়া 23 টুকুৰা আহিছিল আৰু ইয়াত আহোতে তোমাৰ 14 টুকুৰা আমাৰ এনেকুৱা কাৰ্বন আমি পাইছো এতিয়া প্ৰ্যাকটিক্যালি যেতিয়া আমি এই বস্তুটো আগবঢ়ালো দেখিলো যে এনেকুৱা সৰু এটা মানে কি এটমিক মাস ইউনিট গতিকে এতিয়া ইউনিট অফ কাৰ্বন বুলি কোৱাতকে মই 16 AMU ক'ব পাৰো একেদৰে ইউনিট অফ কাৰ্বন কোৱাতকে মই এতিয়া তাক AMU ক'ব পাৰো আৰু এটুকু 14 AMU ক'ব পাৰো 14 AMU আমি ক'ব পাৰো গতিকে এই কথাগিটাকে আমি ইয়াত এতিয়া সেই ধৰণে আমি কৰিব পাৰো ইয়াত আহি গল তেতিয়ালে 16 AMU
ইয়াত আহিলে 23 AMU আৰু শেষৰটোত আহিব 14 AMU আৰু এই যেটো AMU ৰ কনসেপ্ট হেতুক আমি প্ৰেজেন্টলি ডিনোট কৰা যায় UD means unified mass গতিকে হেতুৱে হৈ গল AMU atomic mass unit হোপ তোমালোকৰ এটো কমপ্লিট হৈছে সাগে এতিয়া ৰিলেটিভ atomic mass যদি আমি কওঁ তেতিয়াই হেতু হৈ গল সে এতিয়া সোডিয়ামৰ কিমান পালা 23 অক্সিজেনৰ কিমান পালো 16 নাইট্ৰজেনৰ কিমান পালো AMU 14 এতিয়া এই যেটো atomic mass unit হেতুৰ কিন্তু ভ্যালু হল গৈ ইমান গ্রাম যদি ইন টার্মস অফ আমি গ্রাম কনভার্ট কৰো তেতিয়া আমি হেতু পাম গৈ 1.66 into 10 to the power 24 এটা প্ৰশ্ন হল এটো আমি কোৰ পৰা পালো কিয় পালো কেনেকে পালো হয়নে এটো আমি কেনেকে আহিল কোৰ পৰা আহিল সেই বস্তুটো যদি আমি চাবলৈ যাও তেতিয়া আমি এটা কথা মন কৰাই দিয়া atomic mass unit মানে হল গৈ এটা এটমৰ ভৰ কিমান হল যে mass of one atom of element divided by 1/12 atom of carbon তাৰ মানে ইয়াত যদি এটা ম্যাগনেসিয়াম যদি আমি লো ইয়াত কাৰ্বনৰ খে পিসটো কিমানটা দিবলগিয়া হৈছে গতিকে ইয়াত কিমান দিবলগিয়া হল 24 পিসেস দিবলগিয়া হল হে খৰু এটুকুৰা পিসস গতিকে মাস অফ ম্যাগনেসিয়াম এটম কিমান হ'ব হেতু ডিপেন্ড কৰিব এই কাৰ্বন ইয়াত আমি কেটা দিলু বা কাৰ্বনৰ খে খৰু পিসেস আমি কেটা দিলু প্ৰেজেন্ট সিনাৰিওতে ইয়াত দিয়া গৈছে 24 টা তাৰ মানে এটমিক মাস কিমান হ'ব 24 24 গতিকে হেতু কাৰণে এটু ডিভাইড কৰিম ইয়াৰ কিমান এদি আমি একচুয়ালি পাৰো সেই আটাৰে ডিভাইড কৰা হ'ব গতিকে তাৰ মানে আমাক কি লাগিব মাস অফ 1/12 এটম অফ কাৰ্বনৰ আমাৰ ভৰ লাগিব গতিকে সেই বস্তুটোকে আমি এতিয়া উলিয়াবলৈ যাও গতিকে আমি হেতুকে আমি এনেকৈ কৰিব পাৰো 1/12 ডিভাইড হৈ আছিল ওপৰলৈ গলে কি হ'ব 12 টো ওপৰলৈ গুচি যাব গতিকে মাস অফ 1 atom of carbon এতিয়া mass of 1 atom of carbon কিমান হ'ব হেতু আমি উলিয়াব লাগিব আৰু মই তোমাক অলৰেডি কৈছোই যে আমি হাইড্ৰোজেনতকে কাৰ্বন স্কেল ডালক আমি জাজ কৰিলো হাইড্ৰোজেনতকে আমি কাৰ্বনক লৈ পেলাই গুটেই এটমিক মাস ইউনিটটো কাৰ্বনক লৈ আহিব বা ৰিলেটিভ মাস আমি উলিওৱা কাৰ্বনটোৱে হ'বগৈ অকল কাৰ্বনক লৈ কিব ক'বলগিয়া হল হেতু হৈছে তাৰ কিছুমান স্পেসিফিক ষ্ট্ৰং পইণ্ট আছে কম্পেয়াৰ টু দা হাইড্ৰোজেন তোমালোকে যেতিয়া এটা ক্লাছৰুমত ক্যাপ্টেইন আমি সিলেক্ট কৰো ক্যাপ্টেইন বা তোমালোকৰ যিজন গ্ৰুপ লিডাৰ আমি সিলেক্ট কৰো তাৰ কিছুমান স্পেসিফিক ক্যাৰেক্টাৰ আমি চাও বা স্কুলত আমি সেই ধৰণে এটা ক্যাৰেক্টাৰ চাব লাগিব যে কোন বেছি এক্টিভ হয়নে কোন বেছি এক্টিভ কোন ৰেগুলাৰলি কলেজলৈ আহে কোনে কথা বতৰাত ইন্টাৰেক্ট কৰে নে নকৰে সেই ধৰণৰ আমি বস্তুখিনি চাব লাগিব গতিকে প্ৰথম পইণ্টটো হল যে কি কলেজলৈ কিমান আহিছে যদি কি খসাই কলেজলৈ বা স্কুললৈ ৰেগুলাৰ আহি আছে তেতিয়ালে তাক আমি সিলেক্ট কৰাৰ থল আছে গতিকে হেতু কাৰণে আমাক লাগিব জি আটাইতকৈ বেছি কাৰ্বন এটমস্ফিয়াৰত আটাইতকৈ বেছি কাৰ্বন আমি পাম গতিকে হেতু কাৰণে আমি কাৰ্বন ক্যান বি কনসিডাৰ্ড ফৰ দা ডিটাৰমাইনিং ফৰ কম্পাৰেটিভ ষ্টাডি অফ এটমিক masses বা ৰিলেটিভ এটমিক masses উলিয়াবৰ কাৰণে আমি কাৰ্বনক লব পাৰো সেকেন্ডলি তাৰ এন্ট্ৰি এনেকুৱা হ'ব নালাগে যে তাৰ এক্টিভিটিটো খুব বেছি বা খুব কম যদি তুমি মন কৰা এটা ষ্টুডেন্টক ক্যাপ্টেইন হিচাপে আমি দিব নিবিচাৰি যদি হি একেবাৰে মাতবুল নথকা হয় তেতিয়া তাক জেনাৰেলি ক্যাপ্টেইন দিবলৈ নিবিচাৰে আৰু হি যদি অতি অঘাইতং হয় অতি দুষ্ট হয় তেতিয়াও আমি তাক দিব নিবিচাৰো গতিকে হেতু কাৰণে আমি এই দুটা মানুহক এভয়েড কৰিম অতি বেছি ঠাণ্ডা আৰু অতি বেছি উগ্ৰ হে দুটাক আমি এভয়েড কৰিম ক্যাপ্টেইন দিবলৈ কাৰণ তাৰ তো কি উৎপাত কৰিব কি ক্যাপ্টেইন হিচাপে একো ভ্যালু নাথাকে হয় গতিকে আমি সেই দুটা কাৰণে ইতে কাৰ্বনৰ তেনেকুৱা নহয় যে কি খুব লেস ৰিএক্টিভো নহয় আৰু খুব এক্টিভও নহয় গতিকে আমি হেতু কাৰণে কাৰ্বনক আমি সিলেক্ট কৰাৰ এটা কাৰণ আছিল হেতু আৰু ফোৰ্থ পইণ্টটো আছিল যে বহুত বেছি যদি আইসোটোপস থাকে তেতিয়া আমাৰ কাৰণে খুব দিগদাৰ হাইড্ৰোজেনৰ এতিয়া যদি মন কৰা হাইড্ৰোজেন 1 2 3 আৰু এটমস্ফিয়াৰত কোনটো কিমানত আছে হেতু আমি গম নাপাও যে এটো ধৰণে কাৰ্বনৰ এতিয়া ঠিক যে কাৰ্বনৰ এতিয়া দুটা আৰু আইসোটোপস তোমালকে জানা এটা কাৰ্বন 13 আৰু 14 কিন্তু এইকিটা বহুত কম কাৰ্বনৰ এই 13 অলমোস্ট লেস দেন 1% আৰু এইটো নাই বুলি কলেও বেয়া নহয় কাৰ্বন 14 আৰু এইটো আজিৰ সময়ত নহয় এইটো হৈছে 1961 চনত 1961 ত এই ধৰণে তোমাৰ ওয়েট বিলাক আমি ক্যালকুলেট কৰিছো গতিকে প্ৰেজেন্টলি অৱশ্যে হেতু সফিস্টিকেটেড ইনস্ট্ৰুমেন্টৰ থ্ৰুত আমি কৰিব পৰা হৈ গল কিন্তু এট that time আমি এইবোৰ এক্স্যাক্টলি জাজ কৰিব পৰা নাছিলো স্ট্যান্ডাৰ্ড ফৰ্মত
হেতু কাৰণে আমি কম্পাৰেটিভ ষ্টাডি কৰিছিলো আৰু কম্পাৰেটিভ ষ্টাডিত আমি যেতিয়া কোনবাই হাইড্ৰোজেনক লৈ কৰিছিলে কোনবাই অক্সিজেনক লৈ কৰিছিলে কোনবাই কাৰ্বনক লৈ কৰিছিলে কিন্তু বেসিক্যালি আমি কাৰ্বনক লৈ কৰাটোৱে বেছি এনকাৰেজ আমি কৰিলো কিয় কৰিলো তাৰ চাৰিটা ৰিজনস আছিল গতিকে এটো কেতিয়াবা খুদে যে কি কাৰণত আমি কাৰ্বনৰ স্কেলডাল কনসিডাৰ কৰো why not hydrogen and oxygen scale গতিকে সেই কথা কিটা কেতিয়াবা খুদে গতিকে এটো কথা আহিল কেতই গতিকে যেটো এটমিক মাস ইউনিট বা এটমিক মাস ইউনিটৰ গ্ৰামলৈ নিয়া কনভাৰ্জেন্সটো আমি এতিয়া হেতু ডিটেইলছ চাম গতিকে তোমালকে এটা কথা জানা এটা কথা মই অলৰেডি কলো যে সৰু এটা কাৰ্বন এটমছ মানে হৈ গল 12 am 12 atomic mass unit right যে আমি যেতিয়া এটো কাৰ্বন এটাক যদি আমি লো এটা যদি কাৰ্বন লৈছিলো তাৰ এগেইনষ্টত আমি এনেকা সৰু সৰু 12টা আমি দিবলগীয়া হৈছিল মনত আছেই চাগে এনেকা সৰু সৰু কেটা দিবলগীয়া আছিল কাৰ্বনৰ টুকুৰা অতি কমেও 12টা এটো যদি কাৰ্বন 12 এটম এটা হয় তাত আমি এনেকা কাৰ্বন 12 টুকুৰা 12টা দিবলগীয়া হৈছিল সেই 12টা দিবলগীয়া হোৱাটোকে কৈছিলো আমি AMU এনেকা সৰু এটা বলক এটা সৰু বলকে আমি কি বুলি কও এটমিক মাস ইউনিট বুলি কোৱা হয় গতিকে 12টা দিবলগীয়া হৈছে তাৰ মানে কাৰ্বন এটা ইকুৱেল টু 12 নাম্বাৰ অফ AMU কথাটো বুজি পালা কাৰ্বন এটা সিঙ্গল ইকুৱেল টু 12 AMU যদি দিগদাৰ আছে আগত আমি স্লাইডত হেতু শো কৰি থোৱা আছে চাই লবা অৰ্থাৎ এটাৰ কিমান হ'ব তাৰ মানে 1 AMU ইকুৱেল টু কিমান হ'ব তেতিয়ালে এটাৰ ইয়াত যদি 12 AMU হয় এটো কাৰ্বন এটাৰ মাস অফ কাৰ্বন 12 mass of a carbon 12 divided by 12 তেতিয়ালে ইকুৱেল টু 1 AMU গতিকে এটো ইকুৱেল টু কি হ'ব C12 divided by 12 গতিকে mass of আমি এটো লিখিব পাৰো mass of এটো ইকুৱেল টু 1 AMU গতিকে সেই পইণ্টটোকে আমি ইয়াত লিখিছো এই পইণ্টটো divided by 12 ইকুৱেল টু 1 AMU আৰু এটো আটাইতকৈ ইম্পৰ্টেন্ট এটো মাৰ্ক কৰিবা আৰু দেই এটো আটাইতকৈ ইম্পৰ্টেন্ট এটো সদায় মাৰ্ক কৰিবা যে 1 AMU means mass of a single carbon 12 atom divided by 12 তোমালোকৰ এতিয়া মোল কনসেপ্ট ক্লিয়াৰ আছে মোল কনসেপ্টৰ মতে কি যে এটমিক মাস অফ এ কাৰ্বন 12 গ্ৰাম পাৰ মোল বুলি কয় তাৰ মানে গ্ৰামত এটমিক মাস কাৰ্বন 12 আৰু তোমালোকে জানা যে 1 মোল মানে হৈছে 6.022 into 10 to the power 23 অৰ্থাৎ 6.022 into 10 to the power 23 equal to তাৰ মানে কিমান হ'ব 12 গ্ৰাম গতিকে আমি এটো জানিলো সেই মিনিংটো এটোৱে যে ইয়াত যদি ইমান খুপা বল থাকে যেটো হৈছে 6.022 into 10 to the power 23 এটো weight কিমান হৈ গল 12 গ্ৰাম এই গুটেই গালৰে weight আম যদি আমি মেজাৰ কৰো এটো আমি কিমান পালো 12 গ্ৰাম তেতিয়ালে এটাৰ কাম কিমান হ'ব গতিকে এটাৰ কিমান হ'ব হেতু আমি এতিয়া যদি উলিয়াবলৈ যাও কি কৰিম ডিভাইড মাল্টিপ্লাই কি কৰিবা exactly it should be divide তোমালকে এটো কি কৰিব লাগিব তেতিয়া ডিভাইড কৰিব লাগিব এটা উলিয়াবলৈ কিহে ডিভাইড কৰিবা exactly 12 divided by na এভোগাড্ৰৰ নাম্বাৰৰে ডিভাইড কৰিম আৰু যদি এটো মই ডিভাইড কৰো ইয়াৰ ভ্যালু আহিব এটো 1.6603 into 10 to the power minus 24 গ্ৰাম গতিকে এই কথাটো কিটাকে মই ম্যাথমেটিক্যালি এনেকে দেখুৱাই দিছো সো 1 AMU ৰ যেটো কনভাৰ্জেন্স হেতু হৈ গল আমি অলৰেডি গলো যে এটা কাৰ্বন এটম ডিভাইডেড বাই mass of a single carbon atom divided by 12 আৰু ফাৰ্দাৰ হেতুক আমি mass of a single carbon atom মানে কিমান 12 গ্ৰাম divided by এটো মই লিখাটো থাকি গৈছে 12 গ্ৰাম divided by এটো হ'ব এটা সিঙ্গল এটমক কেনেকে আমি কৰিলো যে এটো অলৰেডি দেখাইছে যে 6.022 into 10 to the power 23 6.022 into 10 to the power 23 equal to 12 গ্ৰাম এটো আমি জানো গতিকে এটাৰ কাৰণে কিমান হ'ব 12 গ্ৰাম divided by আৰু এটো তোমালকে জানা 1 mole equal to 12 গ্ৰাম গতিকে 1 mole মানে ইমান গতিকে সেই কথা কিটাকে আমি এতিয়া ইয়াত ইমপ্লিমেন্ট কৰা হল গতিকে সেই বস্তুটোকে আমি এতিয়া কি কৰিলো ইয়াত আমি লিখি দিলো সেই ধৰণে ইয়াত ভৰ পালো তেতিয়ালে কিমান ইয়াৰ আহিলে 1.6 এটো ডিভাইড কৰিলে যদি এটোৰ লগত মাল্টিপ্লাই কৰো ইকুৱেল টু কিমান আহিব 6.022 into 10 to the power 23 যদি মাল্টিপ্লাই কৰা যায় ইয়াৰ লগত এতিয়া তোমাক যদি মই কলো যে 1.66 into 10 to the power minus 24 into 6.022 into 10 to the power 23 তেতে কি লিখিবা exactly 1 কিমান হ'ব 1 good
তেতিয়া হলে এতিয়া তোমালোকৰ এই কনসেপ্টটো ক্লিয়াৰ হৈ গল যে 1 AMU in terms of gram আমি কিমান পাম দেই আৰু সেই গ্ৰামটো 1 AMU টো number of molecules কিমান হ'ব বা কিমান সংখ্যক এটমস আছে সেইবিলাক আমি ইয়াৰ পৰা এতিয়া জাজ কৰিব পাৰিম গতিকে ফটাফট এইটো এটা স্ক্ৰিনশ্বট মাৰি থোৱা আৰু এইবিলাক লিখিবা নোট বনাবা ধুনিয়াকে পঢ়িবা এইটো কেইবা বাৰো কোৱেশ্চনছ আহিছে নিটত কেইবা বাৰো কোৱেশ্চনছ আহিছে ইভেন যেই মেইনছত আহিছে গতিকে এইবিলাক খুব কনসেন্ট্ৰেট কৰিবা এইটো আমাক খুবেই লাগিব এইটো আমাক এই যেটো ভ্যালু এই দুটা ভ্যালু তোমালোকৰ হলফলিয়া ৰাখিবা এইটো ভালকে মনত ৰাখিবা এটা তেতিয়ালে আমি নেক্সট চাও atomic mass unit or U বুলি কলে আমি কি কম atomic mass unit টো কি বুলি বুজোৱা যায় U বুলি বুজোৱা যায় হেতু তোমালোকক কলোৱে গতিকে ইয়াত যেতিয়া U লিখিছো এটো আহিলে হাইড্ৰোজেন এটম 1 হাইড্ৰোজেন এটমৰ atom equal to atomic mass unit ইমান হল সো হেতুক আমি গ্ৰামলৈ কনভাৰ্ট কৰিলো এটোৰে পূৰণ কৰিলো সো ইয়াত আহি গল কাৰ্বন এটো গ্ৰামলৈ পূৰণ কৰিলো ইয়াত আহিলে এটো সো এটো So hetu karone eta single atom one of the single atom is equal to tumi multiply kori dia hoy ta mane 12 u mane ki eta single atom of carbon jodi tumak 4 u die helium ketia le keta helium ase eta okay eta gotike yat kiman gram hobo so 4 into 1.6603 into 10 to the power minus 24 gram hoy concept to ketu dei গতিকে 4u means 1 atom আৰু 1 atomত কিমান ভৰ হ'ব এটোৰ লগত মাল্টিপ্লাই কৰিলে যেটো গতিকে 6.022 into 10^23 কিমান আহিব খেতুৱে হ'ব তাৰ weight গতিকে এই ধৰণে কথাখিনি যদি ক্লিয়াৰ হৈছে আমি নেক্সট গৈছো যদি কিবা আছে মোক ক'ব পাৰা এটা সোৱা ইডিয়া ইয়াত হৈছে গ্ৰাম এটমিক মাস কাক কয় সো গ্ৰাম এটমিক মাস যদি একদম সহজকে ক'বলৈ যাও তেতিয়ালে যেটো AMU থাকিব হেতু গ্ৰামত লিখিলে হি হৈ গল গ্ৰাম এটমিক মাস কিন্তু প্ৰ্যাকটিক্যালি কি যে 1 gram atom of oxygen মানে gram atomic mass of oxygen যেটো হৈ গল 16 গ্রাম এটো actually হল গৈ it is the atomic mass of an element in grams atomic mass element of gram so it is the mass in grams which is numerically equal to the atomic mass of an element nei gotike amount hetuke ami ki kom je gram atomic mass aru hetuke kobo 1 gram atom buli kobo etu tumalok khub lagi থাকিব 1 gram atom jodi okubida thake ekhini ako ebar sai diba moi etu link youtube ot rakhim gotike ekhini ako ebar sai diba etia tumalogor ei concept tut ami goisu gram atomic mass ole So gram atomic massor jodi khetue hoy oxygen ahil eta atom oxygen mane kiman 16 AMU 1 atom of oxygen equal to ki 16 AMU jitu ami already palu je yat carbonor khoru tukura 16 ta lagibo jodi khetue hoy tetiale 1 molor kiman hobo khetuk ami ki korim Avogadro number ere multiply korim aru monot rakhiba ei jitu Avogadro number আৰু AMU ইয়াৰ ভ্যালুটো মাল্টিপ্লাই কৰিলে ইয়াৰ ভ্যালুটো আহিবগে 1 আৰু কাৰণ কেলে তুমি অলৰেডি পাইছা যে 12 into 1/12 into কিমান লিখিছিলো 12 divided by NA is equal to কিমান 1.66 into 10 to the power minus 24 gram এই 12 কটাকটি গৈ এটো হে হেতু হৈছে গতিকে 1/NA মানে কিমান গতিকে আমি এই ভ্যালুটোৰ লগত যদি NA মাল্টিপ্লাই কৰো ডেফিনেটলি কি পাম 1 পাম গতিকে হেতু কাৰণে ইয়াৰ ভ্যালু সদায় 1 থাকিব হেতুৱে আমাৰ কৰাৰ টেকনিক যিটোৰ কাৰণে আমি AMU থকাটোকে গ্ৰামত লিখিলো বস্তুটো একেই হ'ব গতিকে বহুতৰে এটো কনফিউজনছ থাকে এটো কনফিউজ নহবা আৰু হেতুৱে কথা এটা মন কৰা ইয়াত যেতিয়া তোমালকৰ আহি গল এতিয়া ৰিলেটিভ এটমিক মাস মই কলোৱে গতিকে ৰিলেটিভ এটমিক মাস যদি হয় তেতিয়া হেতুত এটমছ থাকিব আৰু যদি তোমাক মলিকুল কয় তেতিয়া এইফালে এটো যদি এটা থাকে তেতিয়া এটো হৈ গল এটম আৰু তেতিয়া এটো কোৱা হ'ব ৰিলেটিভ RAM বুলি কয় আৰু যদি এটো MgCl2 থাকে আৰু এইফালে কাৰ্বন কেটা থাকে হেতুক লৈ যদি আহে কোৱেশ্চনছ তেতিয়া এটো RM তাৰ মানে ৰিলেটিভ মলিকুলাৰ মাস হ'ব তেতিয়া গতিকে কনসেপ্টটো কেটে ৰিলেটিভ কেতিয়াবা এটোটা খেলিমেলি কৰে
গতিকে তোমালোকে এইবিলাক এতিয়া কেনেকৈ উলিয়াবা হেতুত যদি চোৱা তোমালোকে গ্ৰাম এটমিক মাছলৈ নিব লাগে গতিকে এলুমিনিয়াম কিমান আছে weight গ্ৰাম relative atomic mass 26.98 গতিকে it would be approximately 27 একেদৰে 12 থাকিলে 12 গ্ৰাম গতিকে এই ধৰণে জাস্ট তাৰ ৰেসপেক্টিভ গ্ৰামত তুমি এক্সপ্ৰেছ কৰি যোৱা যেটো relative atomic mass পাইছা বা যেটো তুমি atomic unit আমি AMU টো আমি পালো গতিকে ঠিক একেদৰে নাইট্ৰজেনৰ আহি যাব N2 যদি আহে দুটা আছে সো এটাৰ যদি 14 ইটোৰ কিমান হ'ব দুইটাৰ লগ লাগি কিমান হ'ব 14 + 14 28 অক্সিজেন দুটা সো মলিকিউল সো এটো কিমান আহিব 32 ক্লোৰিন দুটা আছে সো 71 70.9 71 সালফাৰ একে গ্ৰামত এবিলাক ৰিপ্ৰেজেন্ট কৰিলেই হৈ যায় মই এখিনি যদি কিবা দিগদাৰ থাকে তোমালোকে আকৌ ফাৰ্স্ট স্লাইড গিটা চাই দিবা আৰু মই এইগিটা ইউটিউবৰ লিংক মই ৰাখি দিছো গতিকে তোমালোকে সেই অনুযায়ী তাত চালেই হ'ব দেই সো atomic weights are expressed in simple number গতিকে আমি এটা কম্পাইল আপ কৰি দিছো সো atomic weights are expressed in AMU আৰু সেইখিনি কোনো কাৰণত আমি হোল নাম্বাৰ নহব পাৰে হোল নাম্বাৰ not a whole number so atomic weights are expressed in AMU আৰু বেসিক্যালি তেহেঁতি হোল নাম্বাৰ নহয় গোটা সংখ্যা নহয় দশমিকৰ পিছতো কিবা কিবি থাকিব পাৰে যিবিলাক atomic units generally আমি কি কৰো AMU টা এক্সপ্ৰেছ কৰো AMU মানে হলগে 1/12 কাৰ্বন 12 এটাৰ 12 ভাগ কৰি তাৰ এভাগৰ লগত কম্পেৰিজন গতিকে atomic mass of oxygen যদি 16 AMU বুলি কওঁ হেতুৰ weight 16.000 AMU আৰু on scale of carbon হেতু আমি 12 AMU বুলি ক'ব পাৰো আৰু তাত একেদৰে যদি SO2 হয় হেতু সালফাৰৰ 32 অক্সিজেনৰ এটো 32 দুইটা লগ লগাই 64 AMU বুলি কওঁ অৰ্থাৎ 64 ৰ হেতু আহিব একেদৰে নেচাৰেল যিবিলাক এলিমেন্টস আছে হেবু মিক্সাৰ অফ টু অর মোর আইসোটোপস হ'ব পাৰে যদি এনেকা আইসোটোপস হয় তেতিয়া আমি এভাৰেজ আমি লম কেনেকৈ এভাৰেজ লব লাগে মই দেখাইছো অলপ দেৰি পিছত নেক্সট স্লাইডত মই ৰাখিছো একেদৰে ক্লোৰিনৰ যেনেকৈ আইসোটোপস এতিয়া কিমান আছে এটোৱা 35 ক্লোৰিন 17 আৰু ইয়াৰ 3:1 অৰ্থাৎ যদি 100 টা থাকে 75 টা ক্লোৰিন 35 ত থাকিব বাকি 25 টা তোমাৰ ক্লোৰিন 36 37 ত থাকিব গতিকে সেই ধৰণৰে কথাটো খেতুৱে গতিকে ইয়াক যদি আমি এভাৰেজ উলিয়াবলৈ যাওঁ it will be near about 35.43 গতিকে এটো এতিয়া মই তোমালোকক কাম দিছো এই কামটো কৰি মোক দেখুৱাবা যে H2O is 18 AMU তাৰ মানে ইয়াত কিমান H2 আছে আৰু কিমান টাইমছ হেভিয়াৰ then 112 the carbon carbon কি carbon 12 carbon 13 নে carbon 14 so এইখিনি এই কোৱেশ্চনস গিটা কৰিবা এই তিনটা মই পইণ্ট দিছো এটো নাম্বাৰ 1 কি হ'ব নাম্বাৰ 2 কি হ'ব আৰু নাম্বাৰ 3 হ'ব হেগিটা মোক কমেন্ট কৰি জনাবা এই কমেন্টত মোক জনাবা এতিয়া এভাৰেজ এটমিক weight যেটো আমি পালো হেতুনো কি আসলে এভাৰেজ এটমিক weight হৈছে গৈ এনেকা এটা কথা যে যেতিয়া আইসোটোপছত আহিব বহুত বিলাক এলিমেন্ট আমি আইসোটোপত পাম যেনেকৈ কাৰ্বন 12 13 14 তিনিটা হাইড্ৰোজেনৰ 1 2 3 পাম ক্লোৰিনৰ 35 36 ত আহিল ইউৰেনিয়াম 30 234 235 238 গতিকে এই যিবিলাক অকাৰেন্স সেইবিলাক প্ৰ্যাকটিক্যালি এয়াৰত কিমান আছে হেতুকে মই কম এয়াৰত যেটো পার্সেন্টেজ হেতু কব রিলেটিভ অ্যাবান্ডেন্স কার্বন যদি 12 টা কার্বন আর যদি 12 হয় তেতিয়া তার রিলেটিভ অ্যাবান্ডেন্স নিয়ারলি 90 almost near about 98.9 নাই আর অলমোস্ট নিয়ার দ্যাট ইজ নিয়ার about 99 আর কার্বন যদি 13 হয় তেতিয়া হেতু নিয়ার about 1 আর যদি কার্বন 14 হয় তেতিয়া 2 * 10 to the minus 10 তার মানে এটো বহুত বেসিক এই কম গতিকে অ্যাবান্ডেন্স তো আমাৰ আটাইতকৈ বেছি হল অকল কার্বন 12 কার্বন 12 ৰ যদি এটমিক মাস ইউনিট চাও তেতিয়া ইয়াৰ আহিল 12 ইয়াৰ আহিল 13 ইয়াৰ আহিল 14 গতিকে এই যিকিটা ভ্যালু সেইকিটা এতিয়া মই মাল্টিপ্লাই কৰি তাৰ উলিয়াবলৈ যাম তাৰ মানে 12 * 12u ইয়াৰ অ্যাবান্ডেন্স কিমান আছিল এটো গতিকে এটোৰ লগত আমি মাল্টিপ্লাই কৰি দিম এটোৰ লগত মাল্টিপ্লাই কৰিম 12 1.108 ৰ লগত মাল্টিপ্লাই কৰিম এটো
2 into 10 to the power minus 10 or লগত multiply কৰি মেল গতিকে এইটো পাৰ্ট হৈ গল for 12 এইটো পাৰ্ট হৈ গল for 13 এইটো পাৰ্ট হৈ গল for the last গতিকে এই ভ্যালু কিটা আমি মাল্টিপ্লাই কৰি যেটো আনসাৰ আহিব হেতুৱে হৈ গল এভাৰেজ একেদৰে যদি তুমি ক্লোৰিনৰ এই কথাটোত চোৱা তেতিয়া তুমি ইয়াত ক্লোৰিন আছে সে 35 ত 75% আৰু ৰিমেইনিং 36 ত 25% এতিয়া তাৰ মানে টোটাল আউট অফ 100 35 আৰু 36 ৰ এই গোটেই কথাটোকে আমি কি কৰিম এভাৰেজ লম হ্যাঁ এভাৰেজ লম আৰু যদি এভাৰেজ লোৱা যায় তেতিয়া তাৰ ভ্যালু আহিল সৰি এটুক আমি তেনেকে আমি মাল্টিপ্লাই কৰিলো মাস নাম্বার অফ দা আইসোটোপস যেটো আছে 30 তাৰ মাস নাম্বার কিমান আছে 35 গতিকে 35 দিলো ৰিলেটিভ এবান্ডেন্স কিমান আছে 75% গতিকে 75 দি পূৰণ কৰি ইয়াত ক্লোৰিন আছে 36 এটমিক মাস নাম্বার সো 36 আমি কৰিলো আৰু এবান্ডেন্স আছে 25% গতিকে 25 মাল্টিপ্লাই কৰি ওভাৰঅল পালো এটো এতিয়া তোমালকে জানা যে 75 আৰু 25 ৰ টোটাল হল গৈ কিমান 100 তাৰ মানে আউট অফ 100 ত কিমান আছে 30 মাস সো 35.5 হেতু কাৰণে আমি পার্সেন্টেজ ওয়াইজত যেতিয়া আমি কৰি দিলু 75 আৰু 25 হেতু আমি তাৰ মানে 100% ত দিলু যদি 100 যদি উলিয়ালো বাকি বিলাক আৰু সেই অনুযায়ী আমাৰ আগবাঢ়ি যাব তোমালোকক এই গিটা এতিয়া মই কাম দিছো যে গিটা কৰি মোক দেখুৱাবা মোক WhatsApp কৰিবা ইয়াত তোমালোকক প্ৰথম যেটো কোৱা গৈছে হেতু হৈছে আইসোটোপস গিটা দি থোৱা আছে এইগিটা আইসোটোপস আৰু এইগিটা হৈছে তাৰ ৰিলেটিভ এবান্ডেন্স এতিয়া তুমি তাক ক্যালকুলেট কৰিব লাগে যে তাৰ ৰিলেটিভ এটমিক মাস কিমান হ'ব গতিকে তুমি কি কৰিবা এইটো পূৰণ 238 into 99.27 235 into 0.72 আৰু 234 into 0.01 আৰু divided by কিমান হ'ব 100 গতিকে 100 কৰি কিমান পাবা আনসাৰ হেতু দেখবা NCERT টেক্সটবুক এটা কোৱেশ্চনস তোমালকৰ আছিল আৰু হেতু দিয়া হৈছিল এনেকুৱা যে প্ৰতিটোৰে ৰিলেটিভ এবান্ডেন্স বিলাক দিয়া আছিল আৰু তাৰ আইসোটোপৰ মাস নাম্বাৰো দি থোৱা আছিল গতিকে 35 ৰ এটোৰ লগত মাল্টিপ্লাই কৰিম এটোৰ লগত মাল্টিপ্লাই কৰিম 0.63 এটোৰ লগত মাল্টিপ্লাই কৰিম 99.60 গতিকে মাল্টিপ্লাই কৰি তাৰ ডিভাইডেড বাই কি কৰিম এই যিমানটো ভ্যালু আহিব সে x আহিল ডিভাইডেড বাই কি কৰিম 100 গতিকে এই দুইটা তোমালকলে এৰিলো কাম দিলো মোক তোমালকে WhatsApp কৰি দিবা আৰু সেই অনুযায়ী তোমালকে মোক কবা যদি কিবা দিগদাৰ থাকে মোক কমেন্ট কৰিবা আৰু তোমালকৰ তেতিয়া আৰু যিখিনি মোৰ WhatsApp গ্ৰুপত নাই সেইখিনি তোমালকৰ নিজা ববিয়াকে মোক মেইল কৰিবা মেইল আইডি মোৰ সেটি হেৰিয়া দিয়া আছে আৰু নহলে মোক সোশ্যাল মিডিয়াটো দিব পাৰা এতিয়া তোমালকক দিয়া গৈছে এতিয়া এই কনভাৰজেন্স বিলাক কেনকা ধৰণেৰে হ'ব পাৰে যে ক্যালকুলেট নাম্বার অফ এটমস তুমি ক্যালকুলেট কৰিবলৈ গৈছে নাম্বার অফ এটমস গতিকে তোমালকক প্ৰথম দিছে 52 মোলস অফ আৰ্গন গতিকে মোলসৰ পৰা পাৰ্টিকলছলে নিব লাগে তাৰ মানে এইটোৰে মাল্টিপ্লাই কৰি সো 1 mole of argon is equal to 6.022 into 10 to the power 23 তেতিয়া হলে 52 moles ত কিমান হ'ব ডেফিনেটলি 52 into Na আহিব এটো ৰাইট তাৰ পিছত তোমাক দিছে 52 u of helium তাৰ মানে এটো 52 amu মানে কিমান 52 into amu মানে কিমান তাৰ এটা সিঙ্গল কার্বন এটম কেটা আছে তেতিয়া হলে 12 গতিকে হেতুৱে ঠিক আছে so since it is 4 গতিকে 52u is divided by 52 divided by 4 equal to 13 atom হ'ব গতিকে 1 atom 1 amu equal to কিমান 1.66 into 10 to the power minus 24 gram আৰু সেই 1 amu টোই হৈছে গৈ 1 atom
1 atom of carbon গতিকে হেতু কাৰণে আমি এটো কি ধৰণে আমি কৰিলো যে হিলিয়ামটো কাৰ্বনৰ এটাৰ লগত সমান 1 AMU of 1 U of helium is equal to 4 গতিকে হেতু কাৰণে 52 U কিমান হ'ব হেতু আমি কৰিব so 4 U means 1 atom 4 U means 1 atom গতিকে 52 U কিমান হ'ব হেতু আমি নো আৰু শেষত তোমালোকক দিয়া গৈছে এটো গ্রাম পার মোলত দিয়া গৈছে গ্রাম পার মোল 1 মোলত 4 গ্রাম আছে গতিকে 52 গ্রামত কিমান হ'ব so 1 মোলত কিমান দি আমি জানো যে 4 গ্রাম 4 গ্রাম তোমাৰ অলৰেডি আমাৰ নো স্ট্যান্ডার্ড ভ্যালু গতিকে এতিয়া 4 গ্রামত যদি 1 মোল হয় তাৰ মানে 4 গ্রামত Na number আছে তেতিয়ালে 52 ত কিমান হ'ব গতিকে Na divided by 4 into 52 আহিব গতিকে হেতুৱে হৈছে ইয়াৰ এটো মই কৰি থৈছে গতিকে যদি অসুবিধা থাকে তথাপি থাকিবও পাৰে কাবাৰ কিবা মোক জনাবা খালি গতিকে আমি এতিয়া কমপ্লিট এটা মোল কনসেপ্টৰ ওয়াইন্ড আপ কৰি দিছো মোলৰ পৰা তুমি প্ৰথম কি গম পালা যে 1 মোল মানে 6.022 into 10 to the power 23 particles থাকে আৰু তাত 22.4 লিটাৰ at STP বা NTP 22.4 লিটাৰ থাকিব কেইটা আমাৰ অলৰেডি নো আজি কি শিকিলো যে 1 মোল মানে 1 গ্রাম এটম অফ এলিমেন্ট বুজোৱা যায় 1 গ্রাম এটম অফ এলিমেন্ট আৰু 1 গ্রাম এটম অফ এলিমেন্ট মানে 12 গ্রাম কাৰ্বন হ'ব পাৰে 23 গ্রাম সোডিয়াম হ'ব তাৰ যিটো ৰেসপেক্টিভ মলিকুলাৰ মাছ খেটো একেদৰে যদি 1 গ্রাম মলিকুল বুলি যদি কয় তেতে কিমান হ'ব তাৰ ৰেসপেক্টিভ AMU লগত কিমান আমাৰ কম্পেৰিজনত আহি হেতুৱে হ'ব 1 গ্রাম এলিমেন্টস নাই গতিকে এটো ভুল নকৰিবা সো এটো মলিকুলাৰ সাবস্টেন্সত 18 ওয়াটাৰ 18 গ্রাম একেদৰে কাৰ্বন ডাই অক্সাইডৰ 44 কিয় কাৰ্বনৰ 12 অক্সিজেনৰ 32 টোটাল আপ কৰিলে 42 আৰু সেই ধৰণে যদি ফৰ্মুলা মাসও কয় বা ফৰ্মুলা ওয়েটও কয় তেতিয়াও সেই ধৰণে যেটো ফৰ্মুলা মাস হ'ব কি এটা তোমালোকৰ কাবাৰ কাৰণে আকৌ এটো এটা ইস্যু হ'ব পাৰে যে ফৰ্মুলা মাস নো কি গতিকে হেতু মই কৈ দিছো ফৰ্মুলা মাস হয় কি আৰু কি ডিফাৰেন্স আছে মলিকুলাৰ মাসৰ লগত গতিকে মলিকুলাৰ মাস যেতিয়া আমি উলিয়াও তেতিয়া ঠিক একেই যে আমি এলিমেন্ট বিলাকৰ যেটো ৰেসপেক্টিভ মাস হেতু আমি ক্যালকুলেট কৰো উদাহৰণস্বৰূপে যদি এতিয়া ক্যালসিয়াম কাৰ্বনেট চোৱা ইয়াত ক্যালসিয়াম আছে এটা আৰু ক্যালসিয়াম আছে এটা আৰু কাৰ্বন আছে এটা আৰু বাকি তিনটা আছে অক্সিজেন CaCO3 ক্যালসিয়াম আছে এটা কাৰ্বন আছে এটা অক্সিজেন আছে তিনটা গতিকে তাৰ ৰেসপেক্টিভ যেটো ওয়েট হেতু দিয়া থাকে এনেকে গতিকে তোমালোকৰ টেক্সট বুকৰ শেষত এটমৰ ওয়েট বিলাক পাই যাবা গতিকে এইখিনি ওয়েট কি ওয়েট গিটা আমি সেই ধৰণে ক্যালসিয়াম এটা আছিল সো 1 into ক্যালসিয়াম লিখিলো 1 into ক্যালসিয়াম লিখিলো তাৰ পিছত কাৰ্বন এটা আছিল গতিকে 1 into কাৰ্বন অক্সিজেন আছিল তিনটা 3 into অক্সিজেন ক্যালসিয়ামৰ কিমান 1 into 14 টাবাৰ কাৰ্বন কিমান 1 into 12 অক্সিজেন কিমান 3 into 16 গুটেই গিটা ইতিয়া যদি আমি ক্যালকুলেট আউট কৰো এটো যদি কৰো তেতিয়ালে ইট উইল বি নিয়াৰ अबाउট 100 গতিকে হেতুৱে এই ধৰণে কৰাৰ টেকনিক মই আৰু দুটা एग्जांपल দেখাই দিছো ইয়াত আৰু এবোৰ আমি স্কুল পৰ্যায়ত কৰি আহিছো যদি তোমাক কয় মিথেন যদি তোমাক কয় মিথেন হল এটো CH4 হৈ গল মিথেন ইয়াত কাৰ্বন এটা আছে হাইড্ৰোজেন এটা দুটা তিনটা চাৰিটা গতিকে যেতিয়া মই ওয়েট উলিয়াম কাৰ্বন এটা লম আৰু চাৰিটা হাইড্ৰোজেন লম হাইড্ৰোজেনৰ ওয়েটটো সেই অনুযায়ী লিখিলো এটো 9 আছিল শেষত 9 টো আগবঢ়াই দিলো গতিকে 8 হৈ গল 1 ৰাউন্ড অফ কৰিলো একেদৰে 12.1 ফিগাৰত কেটো আছিল গতিকে আমি এই দুটা প্লাস কৰিম একেদৰে যদি ওয়াটাৰ আহে অক্সিজেন এটা আহিব হাইড্ৰোজেন কেটা আহিব দুটা কাৰণ ইয়াত হাইড্ৰোজেনৰ কেটা এটমছ আছে দুটা গতিকে এটমিক মাস গিটা লৈ প্লে ক্যালকুলেট কৰি তাৰ প্লাস কৰিলো দেখিলো 18.02 আমি আৰু তোমালকে এইবিলাক ৰাউন্ড অফ কৰিও আমি লব পাৰা গতিকে এটো CH4 ৰ তেতিয়া আমি 16 লম আৰু ওয়াটাৰৰ তেতিয়া 18 লম গতিকে এটা ফৰ্মুলা মাসটা ফৰ্মুলা মাস বিলাক ঠিক একেই it's the mass of individual molecular formula unit নাই ফৰ্মুলা ইউনিটটো কি আছে হেতুৱে হৈছে তাৰ মাস আৰু সেই মাসটোকে মলিকুলাৰ মাস অ মলিকুলাৰ ওয়েট বুলিও কোৱা হয় কিন্তু একো তাত বিশেষ ডিফাৰেন্স নাথাকে কিন্তু কি ডিফাৰেন্স আছে মই হেতু ইয়াত লিখি দিছো আৰু sum of masses of atoms in a single molecular formula unit যেটো থাকিব হেতুৱে হ'ব ফৰ্মুলা মাস এই ফৰ্মুলা মাস যদি আমি ওয়াটাৰ লও তেতিয়া এই ধৰণে আহিব
তোমালোকৰ টেক্সট বুকত সোডিয়াম ক্লোৰাইড ৰিলেটেড এটা ডিসকাশনস কৰি থৈছে গতিকে সোডিয়ামৰ 23 ক্লোৰিনৰ 35.5 গতিকে 58.5 ইউ এতিয়া এই ফৰ্মুলা মাস আৰু মলিকুলাৰ মাস এহেন দুটাৰ মাজত কি পাৰ্থক্য আছে সো ফৰ্মুলা মাস হৈছে sum of the masses of atoms present in empirical formula empirical formula hoise goi say jeniba tomar kache benzene C6H6 yate 6 duita common gotike ami etu CH buli likhiba paru eitu hoi gol empirical formula eitu hoi gol molecular formula ekedore jodi tumi C2H6 thake tetia yar empirical formula hobo CH3 hobo yar empirical formula karon ya duitu common duitu moi try so eitu jodi molecular formula buli koa hoy etu koabo empirical form bolike molecular mass সদায় তাত হেতু কোনো কথা নাই হেতু মলিকুলাৰ ভাগে আহে কিন্তু ফৰ্মুলা মাসটো হৈছে এম্পিৰিক্যাল মাস একচুয়ালি নে এম্পিৰিক্যাল ফৰ্মুলা মাস এবিলাক তোমালক উলিয়াব লাগিব দুই এটা ক্লাছৰ পিছতে তোমালকৰ এবিলাক আহিবই টপিকস এতিয়া তোমালক নেক্সট যদি আমি ক্যালকুলেট কৰিবলৈ যাও ফৰ্মুলা মাস বিলাক সদায় আমি ইউজ কৰিম এই এটমিক মাস ইউনিট টু ৰিপ্ৰেজেন্ট কৰিবলৈ কিন্তু ইয়াত মলিকুলাৰ মাসটো সদায় গ্ৰামত এক্সপ্ৰেস কৰা যায় আৰু ইন টার্মস অফ গ্রাম পার মোলত আমি কো তাক আমি হেতু কাৰণে মোলাৰ মাস বুলি কব এক মোলত যেটো থাকিব হ্যাঁ এটো হেতু কাৰণে ফৰ্মুলা বা মোলাৰ মাস বুলি আমি কব পাৰো এটো দিট শুড বি মোলাৰ মাস ক্যান বি ক্যালকুলেটেড ঠিক আছে ক্যালকুলেটেড ইউজিং এম্পিৰিক্যাল ফৰ্মুলা অলৰেডি কৈছো যে এম্পিৰিক্যাল ফৰ্মুলা পৰা আমি উলিয়াও গতিকে এটো এম্পিৰিক্যাল ফৰ্মুলা মাসও আমি কব পাৰো কিন্তু এটো মলিকুলাৰ ফৰ্মুলা পৰা উলিয়াই গতিকে এটো মলিকুলাৰ ফৰ্মুলা মাস বুলি আমি কব পাৰো So may or may not have the exact masses of a molecule. এটুৰ কাৰণে আমি সদায় exact mass molecular নাপাও say এতিয়া এটু CH3 তে কাৰ্বন 12 অক্সিজেন হাইড্ৰোজেন কেটা 3 into 60 3 into 1 গতিকে ইয়াত কিমান আহিলে 15 কিন্তু এই 15 টো কিন্তু ইথেনৰ weight নহব নোৱাৰে ইথেনৰ weight যদি সোৱা এতিয়া 2 into 12 মানে plus 6 into কিমান 1 গতিকে এইফালে দুই বাৰ 24 যোগ 6 আলটিমেটলি কিমান হলগে 30 গতিকে এই যেটো 30 গ্রাম আৰু code 30 gram code 15 no কি হেতু এই কথা এটি they cannot be same with the exact mass of the molecule গতিকে তেতিয়া হলে তোমালকৰ এতিয়া ফৰ্মুলা মাস মলিকুলাৰ মাস এই দুটা কনসেপ্ট তোমালকে বুজি পাইছা গতিকে যদি কিবা অসুবিধা থাকে মোক জনাবা যেটো ওয়াটাৰ কমেন্ট কৰিবলৈ কোৱা হল হেতু তোমালকে কৰিবা আৰু আমি এইখিনিতে আজি ক্লাছটো সামৰিছো তোমালকৰ যদি ভিডিওটোত কিবা আৰু যদি জানিবলগীয়া থাকিল মোক কমেন্ট কৰিবা যদি তুমি কিবা দিগদাৰ পাইছা তেতিয়া কৰিবা যদি ভিডিওটো বুজি পালা আৰু যদি ঠিকই আছে যাতে মই আৰু এনেকা ভিডিও লৈ আহিব পাৰো তাৰ কাৰণে তোমালোকে মোৰ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে মই আৰু এনেকা ধৰণে ভিডিও বনাই থাকিবলৈ মই উৎসাহ পাওঁ গতিকে তোমালোকে হেতু চাবা আৰু যদি ঠিকই আছে বুজি পাইছা তেতিয়ালে লাইক আৰু শেয়াৰ কৰিবা যাতে আৰু 10 জনে যাতে বুজি পায় ঠিক আছে থ্যাংক ইউ